পথলৈ আহিছে আৰু প্ৰত্যেকজন অভিভাৱকে আমাৰ গুৰুজনাৰ আদৰ্শ নীতিৰ মাজত কীৰ্তন দশম ঘোষা ৰত্নাৱলী আপুনি পঢ়ক, নিজে পঢ়ক, ল'ৰা ছোৱালীক পঢ়াওক, সাধুৰ সংগলৈ আনক। নহ'লে কিন্তু আপুনি আজি ল'ৰা ছোৱালীক শুধুৱাই ৰাখিব নোৱাৰে, বহুত বেয়া পৰিস্থিতিলৈ গৈ আছে। গতিকে সাধুৰ সংগ আমাৰ নিতান্তই প্ৰয়োজন, শংকৰ মাধৱৰ আদৰ্শ আমাৰ নিতান্তই প্ৰয়োজন। এই কথাখিনি প্ৰত্যেকে আমি ব্যৱহাৰিক জীৱনত পালন কৰিলেহে ভাগৱত শ্ৰৱণ কৰাৰ পৰা লাভ হ'ব। দশমভাগী হৈছে ভাগৱতৰ 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোক, 5,96,000 শব্দ। দশম স্কন্ধত 90টা অধ্যায় আছে। বসুদেৱ দৈৱকী বিবাহৰ পৰা কুৰুক্ষেত্ৰ যুদ্ধলৈকে আছে 90টা অধ্যায়। এইটো দশম স্কন্ধতে চবতকৈ দীঘল। ভাগৱতৰ আধা দশমতে আছে। গতিকে সেই দশমত শংকৰ গুৰুৱে ভগৱন্তৰ লীলাৰ পৰা একদম কুৰুক্ষেত্ৰ যুদ্ধলৈকে গোটেইখিনি নিজ হাতেৰে অংকন কৰি থৈ গৈছে। সেইকাৰণে কীৰ্তনৰ দশমৰ মূৰৰ মূৰ্তিৰ সমান বুলি কৈছে। গতিকে আমি শংকৰ মাধৱক বেলেগে বিচাৰিব নালাগে, কীৰ্তন দশম চালেই তাৰ মাজতে আমি পাম। কৃষ্ণ।